হয়, আপোনালোকে নিশ্চয় জানে যে 1893 চনতে স্থাপিত হোৱা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই বিভিন্ন সময়ত পুৰণি লেখক লেখিকাসকলক উৎসাহিত কৰাৰ মানসেৰে আমি গ্ৰন্থ প্ৰকাশৰ এক ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ আৰু সেই অনুসৰি বিগত সময়ছোৱাত আমাৰ কাৰ্যকলাপতো বিভিন্ন ধৰণৰ গ্ৰন্থ বহু নৱ প্ৰজন্মৰ লেখকৰ লগতে যিসকল প্ৰতিষ্ঠিত লেখক লেখিকা আছে তেওঁলোকৰো আমি গ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ আৰু আজি আপোনালোকে দেখিবলৈ পালে যে তুলনামূলক নিবন্ধ চয়নিকা শিক্ষক যি আৰাধনা দত্তৰ এখন গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ ডিব্ৰুগড় সাহিত্য সভাৰ জৰিয়তে আৰু সেইখন গ্ৰন্থ আজি আমাৰ অসমৰ এগৰাকী প্ৰথিতযশা আচলতে খুব চিৰপৰিচিত সাহিত্যিক লেখক ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াই উন্মোচন কৰিছে আৰু আন এখন গ্ৰন্থ ছাঁ পোহৰৰ মালিতা শীৰ্ষক আন এখন গ্ৰন্থ আৰাধনা দত্তৰে আৰু সেই গ্ৰন্থখন উন্মোচন কৰিলে অসমৰ এগৰাকী বৰেণ্য গীতিকাৰ কবি তথা সাহিত্যিক তথা সাহিত্যাচাৰ্য কৰবী ডেকা হাজৰিকা বাইদেৱে আৰু এই অনুষ্ঠানতে আচলতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আমাক উৎসাহিত কৰিছে আৰু অনাগত দিনতো ডিব্ৰুগড় সাহিত্য সভাৰ জৰিয়তে নৱপ্ৰজন্মৰ লেখক লেখিকাসকলক কেনেধৰণে ভাষা সাহিত্য সংস্কৃতিৰ সৈতে জড়িত কৰাব পাৰি তাৰ কাৰণে ডিব্ৰুগড় সাহিত্য সভাই সদায় প্ৰচেষ্টা কৰি আহিছে আৰু তাৰে চিনস্বৰূপে আজি এই অনুষ্ঠানটো খুব সফলভাৱে আচলতে ৰূপায়ণ কৰা হয়। হয়, আমি এগৰাকী বিশিষ্ট লেখিকা হিচাপে জানো যে ডিব্ৰুগড় সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্যকৰ্মৰ সৈতে জড়িত হৈ থকা আৰাধনা দত্তৰ আজি ছাঁ পোহৰৰ মালিতা এই শীৰ্ষক এখন অভিধান গ্ৰন্থ আৰু তুলনামূলক নিবন্ধ চয়ন নামৰ আন এখন প্ৰবন্ধ সংকলন আজি ডিব্ৰুগড় সাহিত্য সভাক প্ৰকাশ কৰি উলিয়াইছে। ডিব্ৰুগড় সাহিত্য সভাক প্ৰথমত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দুখনকৈ গ্ৰন্থ তেওঁ আজি প্ৰকাশ কৰি পাঠকৰ বাবে উলিয়াই দিছে আৰু ডিব্ৰুগড় সাহিত্য সভাই যিখিনি কাম কৰিছে স্বাভাৱিকতে আমাৰ সমাজখনৰ কাৰণে ইতিবাচক বুলি ক'ব পাৰি। কাৰণ কেলৈ আমাৰ বৌদ্ধিক চিন্তা চৰ্চাবিলাক আমি কিমান আগুৱাই গৈছোঁ, আমি বৌদ্ধিক দৈন্যতাত ভুগিছোঁ নেকি, আমাৰ চিন্তা ভাৱনাবিলাক আগুৱাইছে নে পিছুৱাইছে, এই কথাবিলাক আচলতে সাহিত্য সভাৰ দৰে মঞ্চসমূহে সদায় অনুভৱ কৰে আৰু লেখক সাহিত্যিকসকলক উৎসাহ উদ্দীপনা দি অনুপ্ৰেৰণা দি কেনেকৈ এটা সাহিত্যৰ পৰিৱেশ গঢ়ি তুলিব পাৰি এই কথাখিনি হয়তো ডিব্ৰুগড় সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে অনুভৱ কৰিছে। গতিকে মই ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই আৰু সম্পাদক ৰাতুল গোহাঁইক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অন্যান্যসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সাহিত্যৰ পৰিৱেশ সৃষ্টিৰ কাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ কাম নিশ্চিতভাৱে প্ৰয়োজনীয় আৰু সমাজখন ইতিবাচক যাবৰ কাৰণে ইতিবাচক দিশত আগুৱাই যাবৰ কাৰণে সাহিত্য কৰ্মৰ যোগেদি দিব পাৰি এই কথাখিনি হয়তো তেওঁলোকে সঠিক দিশত আগুৱাই লৈ যাব পাৰিছে। এখন গ্ৰন্থ মোৰ অভিনন্দন গ্ৰন্থ, সেইখন গন্ধেশ্বৰ শইকীয়াৰ দ্বাৰা সম্পাদিত। সেইখনৰ নাম হ'ল ছাঁ পোহৰৰ মালিতা। তাত মোৰ শুভাকাংক্ষীসকলে কিছু মোৰ ব্যক্তিত্ব আৰু কৃতিৰ বিষয়ে লিখিছে আৰু তাত মোৰ কিছু নিৰ্বাচিত ৰচনাও আছে আৰু তাৰোপৰি মোৰ যিবিলাক কিতাপ পত্ৰৰ পৰ্যালোচনা হৈছে সেই পৰ্যালোচনাসমূহো তাত অন্তৰ্ভুক্ত হৈছে আৰু কিছুমান পুৰণা ফটো আছে। 200 অলপ বেছি পৃষ্ঠাৰ এখন অভিনন্দন গ্ৰন্থ আৰু এখন গ্ৰন্থ আজি মোৰ উন্মোচন হৈছে, সেইখন হ'ল তুলনামূলক নিবন্ধ চয়নিকা। তুলনামূলক সাহিত্য আমি যি সময়ত কলেজ বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া আমাৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত হোৱা নাছিল, কিন্তু পশ্চিমীয়া জগতত এই বিষয়টো বহু পূৰ্বেই অন্তৰ্ভুক্ত হ'ল। পিছত মই যেতিয়া যোৱা শতিকাৰ শেষ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ত MPhil পাঠ্যক্ৰমত ভৰ্তি হৈছিলোঁ তেতিয়া মই তাত প্ৰথমবাৰৰ বাবে এই বিষয়টোৰ সৈতে পৰিচয় লাভ কৰিলোঁ। এটা খুব আকৰ্ষণীয় বিষয় আৰু মই যোৱা কিছু বছৰ ধৰি এই তুলনামূলক বিষয়ৰ ওপৰত কিছু প্ৰবন্ধ পাতি ৰচনা কৰি আছিলোঁ। সেই তাৰে কিছু নিৰ্বাচিত ৰচনা প্ৰায় 12খনমান ৰচনা সংকলিত হৈছে এই তুলনামূলক নিবন্ধ চয়ন নামৰ গ্ৰন্থখনিত। আজি দুখনকৈ গ্ৰন্থ কোনে উন্মোচন কৰিছে? তুলনামূলক নিবন্ধ চয়নিকাখন ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰকাশন আৰু সেইখন উন্মোচন কৰিছে বিশিষ্ট শিক্ষাবিদ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়াই আৰু যিখন অভিনন্দন গ্ৰন্থ ছাঁ পোহৰৰ মালিতা সেই গ্ৰন্থখন উন্মোচন কৰিলে সাহিত্যাচাৰ্য ডক্টৰ কৰবী ডেকা হাজৰিকাই।